নমস্কাৰ, আমি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰি আছোঁ। নেৰেশ্যন বুলি ক'লে এটা ফাৰ্ষ্ট ছাবজেক্ট ইংলিছ গ্ৰামাৰৰ টপিক। আজি আলোচনা কৰিম নেৰেশ্যন এণ্ড চেঞ্জ অফ টেন্স। আমি ইংৰাজী গ্ৰামাৰৰ যিকোনো বিষয় এটা আলোচনা কৰিলে আমি টেন্সক আমি ওলাই কৰিব নোৱাৰোঁ। টেন্সক আলম লৈহে কোনো এটা টপিকছ আমাৰ আলোচনা কৰা যায়। আজি সেয়েহে আমি নেৰেশ্যন আৰু নেৰেশ্যনত কেনেধৰণে চেঞ্জ অফ টেন্সৰ কেনেধৰণে পৰিৱৰ্তন হয় সেই বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। সাধাৰণতে ৰিপৰ্টিং ভাৰ্বটোৰ প্ৰেজেণ্ট বা ফিউচাৰ টেন্স থাকিলে ৰিপৰ্টেড ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়। মানে ক'বলৈ কি গৈছোঁ, ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্স যদি প্ৰেজেণ্ট বা ফিউচাৰ টেন্সৰ হয়, প্ৰেজেণ্ট বা ফিউচাৰ টেন্সৰ হয় ৰিপৰ্টেড ভাৰ্বৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। ৰিপৰ্টেড ভাৰ্বৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। কোনো ধৰণৰ পৰিৱৰ্তন বা চেঞ্জ হোৱা দেখা পোৱা নাযায়। পৰিৱৰ্তন নহয় মানে ডাইৰেক্ট স্পীচৰ যিটো ৰিপৰ্টিং ভাৰ্ব থাকে, সেই ৰিপৰ্টিং ভাৰ্বটো যদি আমাৰ প্ৰেজেণ্ট টেন্সৰ হয় বা ফিউচাৰ টেন্সৰ হয়, যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ যাওঁ, তেতিয়া আমাৰ সেই ৰিপৰ্টেড ভাৰ্বৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা দেখা পোৱা নাযায়। উদাহৰণ এটা দিলে আমি সহজে বুজিব পাৰিম। যেনে লিনা মই ফিউচাৰ টেন্সতে ব্যৱহাৰ কৰোঁ। লিনা উইল সে I hear a song. ইয়াতে ৰিপৰ্টিং ভাৰ্বত আমাৰ ফিউচাৰ টেন্স আছে লিনা উইল সে। এতিয়া যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম, তেতিয়া এনেধৰণে থাকিব, লিনা উইল সে that she hear hears যেহেতু আমাৰ এতিয়া আই আছিল, এতিয়া আমাৰ থাৰ্ড পাৰ্চন এইটো মানে লিনা চি বহিল, এতিয়া হিয়াৰ্ছ হ'ব এ সং। এইটো আমাৰ ইনডাইৰেক্ট নেৰেশ্যন। গতিকে যিহেতু আমাৰ ৰিপৰ্টিং ভাৰ্বটো আমাৰ ফিউচাৰত আছে, আমাৰ যেতিয়া ৰিপৰ্টেড ভাৰ্বত আমাৰ টেন্সৰ পৰিৱৰ্তন হোৱা নাই। এইটো আমাৰ প্ৰেজেণ্ট টেন্সৰ আমি দিছিলোঁ, ইয়াতো আমি প্ৰেজেণ্ট টেন্সতে ব্যৱহাৰ কৰিছোঁ। মানে যদি ৰিপৰ্টিং আমাৰ ফিউচাৰ বা প্ৰেজেণ্ট থাকে, ৰিপৰ্টেড কোনো ধৰণৰ পৰিৱৰ্তন হোৱা দেখা পোৱা নাযায়। এতিয়া আমি যদি ৰিপৰ্টিং ভাৰ্বটো আমাৰ এই প্ৰেজেণ্ট বা ফিউচাৰ টেন্স নহয়, আমাৰ পাষ্ট টেন্সৰ হয়, তেতিয়াহ'লে কিন্তু পৰিৱৰ্তন হয়। যেনে মই আন এটা উদাহৰণ দিব বিচাৰিছোঁ। আমি এইটো প্ৰেজেণ্ট কৰিছোঁ, যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আমি এনেধৰণে আমি ক'ব পাৰোঁ, পাষ্ট টেন্সলৈ লৈ যোৱা হয়। মানে মই বাক্যটো ক'ব বিচাৰিছোঁ কি, যদি ৰিপৰ্টিং ভাৰ্বটো আমাৰ পাষ্ট টেন্সৰ হয়, তেতিয়া ৰিপৰ্টেড ভাৰ্বটো আমাৰ কিন্তু প্ৰেজেণ্ট বা ফিউচাৰ থাকিলেও ইয়াক
পাষ্ট টেন্সলৈ লৈ যোৱা হয় মানে নিয়ম অনুযায়ী কেতিয়াবা পাষ্ট পাৰফেক্ট হ'ব পাৰে কেতিয়াবা পাষ্ট ইনডিফিনিটো হ'ব পাৰে মানে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সৰ হয় তেন্তে ৰিপৰ্টেড ভাৰ্বটো পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰা হয় পাষ্ট টেন্সলৈ পৰিৱৰ্তিত হয় উদাহৰণ দিলে কথাটো সহজে বুজি পোৱা যাব উদাহৰণ স্বৰূপে যেনে এনেধৰণৰ যেনে ডেনিছে আমার I am not feeling well এইটো হল আমার ডাইরেক্ট নেৰেচন আমি যেতিয়া ইনডাইৰেক্ট নেৰেচনলৈ নিম ঠিক এনেধৰণৰ ডেনি said that যেহেতু ডেনি আমার ইয়াতে he was not feeling well ঠিক এনেধৰণে আমাৰ যদি ৰিপৰ্টিংটো আমাৰ পাষ্ট টেন্সত থাকে তেতিয়াহ'লে এনেধৰণে আমাৰ পাষ্ট টেন্সলৈ আমাৰ পৰিৱৰ্তিত হয় এতিয়া আলোচনা কৰিবলৈ ওলাইছো কোনটো টেন্সনো কলৈ মানে ৰিপৰ্টিং টেন্সৰ পৰা ৰিপৰ্টেড স্পীচত সলনি হয় সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো মানে যেহেতু আমি চেঞ্জ অফ টেন্স কেনেধৰণে পৰিৱৰ্তিত হয় সেই বিষয়ে ক'বলৈ ওলাইছো কেনেধৰণৰ সলনি হয় ধৰক ডাইৰেক্ট নেৰেচন মই চমুকৈ লিখিছো ইনডাইৰেক্ট নেৰেচন আমাৰ ডাইৰেক্ট নেৰেচন আৰু ইনডাইৰেক্ট নেৰেচন এতিয়া ঠিক এনেধৰণৰ পৰিৱৰ্তন হ'ব ধৰক সিম্পল প্ৰেজেন্টটো আমাৰ মানে যদি আমাৰ ৰিপৰ্টিংটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেডটো কি হয় সিম্পল পাষ্ট ঠিক সেইদৰে প্ৰেজেন্ট কন্টিনিউয়াসটো আমাৰ কি হয় পাষ্ট কন্টিনিউয়াস ঠিক সেইদৰে প্ৰেজেন্ট পারফেক্ট আমার হব পাষ্ট পারফেক্ট মানে সম্পূৰ্ণ মানে নথৰে বাবে মই এবাৰ আকৌ মুছি দিছো এইটো আমাৰ মই আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস একেলগে এটা টেন্স আমি মই শেষ কৰিব বিচাৰিছো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসটো হ'ব পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স মানে সিম্পল প্রেজেন্ট সিম্পল পাস্ট প্রেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট পাস্ট পারফেক্ট প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস ঠিক এনেধৰণে আমাৰ প্রেজেন্ট টেন্সৰ মানে
ৰিপৰ্টিং ভাৰ্বটো ৰিপৰ্টেড ভাৰ্বলৈ পৰিৱৰ্তন হয়। এতিয়া আমি পাষ্ট টেন্সৰ বিষয়ে ক'ব বিচাৰিছোঁ। পাষ্ট টেন্স থাকিলেতো আমি পাষ্ট হয়। এতিয়া মই ফিউচাৰৰ ক'ব বিচাৰিছোঁ। ফিউচাৰ আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ নহয়ে যদি ফিউচাৰ আমাৰ চেল বা উইল চেল উইল মানে ফিউচাৰ কণ্টিনিউয়াছৰ চেল উইলটো আমাৰ কি হ'ব? পাষ্ট মানে কণ্ডিশ্যনেল আমাৰ ইয়াতে কণ্ডিশ্যনেল শব্দটো মই ব্যৱহাৰ কৰিলোঁ। কণ্ডিশ্যনেল শুড উড মই ইয়াতে লিখিলোঁ, ইয়াতে এলটো আহে। কণ্ডিশ্যনেল শুড উড ইয়ালৈ আমাৰ মানে পৰিৱৰ্তিত হয়। ফিউচাৰৰ চেল আৰু উইলটো আমাৰ কণ্ডিশ্যনেল কি হয়? শুড বা উডলৈ আমাৰ পৰিৱৰ্তিত হয় বা চেঞ্জ হয়। আমাৰ ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছৰ মানে সাধাৰণতে আমাৰ নেৰেশ্যন কৰা নহয়ে। এতিয়া উদাহৰণ দিলে কথাটো আমি সহজে বুজি পাম। উদাহৰণস্বৰূপে Mary said, I go to school early. এইটো হ'ল আমাৰ ৰিপৰ্টিং স্পীচটো আমাৰ চিম্পল পাষ্টত আছে। এইটো আমাৰ এতিয়া চিম্পল যেহেতু আমাৰ প্ৰেজেন্ট ভাৰ্বটো আমাৰ পাষ্ট টেন্সত আছে, ৰিপৰ্টিং আমাৰ এইটো প্ৰেজেন্ট চিম্পল প্ৰেজেন্টত আছে, আমাৰ এনেধৰণৰ পৰিৱৰ্তন হ'ব। মেৰী said that মেৰী গা মানে আমি ফেমিনিন she went to school early. এইটো আছিল আমাৰ ডাইৰেক্ট স্পীচ আৰু এইটো আমাৰ ইনডাইৰেক্ট স্পীচ। গতিকে কি হ'ল, যেহেতু আমাৰ এইটো প্ৰেজেন্ট চিম্পল প্ৰেজেন্টত আছিল, এইটো আমাৰ চিম্পল পাষ্টলৈ আমাৰ এনেধৰণে পৰিৱৰ্তিত হৈছে। এতিয়া যদি আমাৰ ৰিপৰ্টিং ভাৰ্বটো আমাৰ পাষ্ট টেন্সত থাকে, তেতিয়াহ'লে কিন্তু আমাৰ ই পাষ্ট পাৰফেক্ট টেন্সলৈ পৰিৱৰ্তিত হয়। মানে উদাহৰণ দিলে কথাটো বুজি পোৱা যাব। কি কিছু ডাইৰেক্ট স্পীচত মানে ডাইৰেক্ট স্পীচৰ বাক্যত স্পীচটো যদি চিম্পল পাষ্টৰ হয়, পাষ্ট টেন্সৰ হয়, চিম্পল পাষ্টৰ হয় ৰিপৰ্টেড স্পীচটো কিন্তু চিম্পল পাষ্টৰ নহয়, পাষ্ট পাৰফেক্ট টেন্সৰ হয়। পাষ্ট পাৰফেক্ট টেন্সৰ হয়। মানে আমাৰ মানে এইটো চিম্পল পাষ্টত থাকিলে ৰিপৰ্টিংটো পাষ্ট পাৰফেক্ট টেন্সৰ হয়। এটা উদাহৰণ দিলে সহজে কথাটো বুজি পোৱা যাব। উদাহৰণস্বৰূপে he said
said, did not I did not do the work. Do the work সহজ উদাহৰণ ললো। Do the work ইয়াতে আমাৰ যেহেতু এইটো চিম্পল পাষ্টত আছে, আমি যেতিয়া ইনডাইৰেক্ট লৈ যাওঁ এনেকুৱা হ'ব, হি said that he had not এইটো আমাৰ যেহেতু হেড পাষ্ট পাৰফেক্টৰ এলাক ডু ভাৰ্বটো আমাৰ মেইন ভাৰ্বটো আমাৰ পাষ্ট পাৰ্টিচিপলৰ বহিব ডান দা ওয়ার্ক এইটো আমাৰ কি হল ইনডাইৰেক্ট নেৰেশ্যন। এইটো আমাৰ আছিল চিম্পল পাষ্ট টেন্সৰ বাক্য আই ডিড নট ডু, ইয়াতে কি হৈছে হি হেড নট ডান, এনেকে পাষ্ট পাৰফেক্ট টেন্সলৈ মানে পৰিৱৰ্তিত হয়। মোৰ চেনেলটো সাবস্ক্রাইব কৰিব, ভিডিওটো লাইক কৰিব, কমেন্টস দিবলৈ অনুৰোধ কৰিলো, লগতে শ্বেয়াৰ কৰিও দিয়ে যেন, মানে মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো। মানে মোৰ চেনেলটো একেবাৰে গ্ৰথ হোৱা নাই, গতিকে মোৰ মানে লাইক কমেন্ট শ্বেয়াৰ কৰি ভিডিঅ' বনাবলৈ মটিভেশ্যন দিয়ে যেন। আজি আমি আলোচনা কৰিলো নেৰেশ্যনত টেন্সৰ পৰিৱৰ্তন, মানে কেনেধৰণে আমাৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলে মানে টেন্সৰ পৰিৱৰ্তন হয়, সেই বিষয়ে আজি আলোচনা কৰিলো। সাধাৰণতে যদিও আমাৰ প্ৰেজেন্ট বা ফিউচাৰ টেন্সত ৰিপৰ্টিং ভাৰ্বটো থাকিলে ৰিপৰ্টেডত পৰিৱৰ্তন নহয়, কিন্তু পাষ্ট টেন্সত থাকিলে ইয়াৰ মানে পৰিৱৰ্তন হোৱা দেখা যায়। আজিলৈ ইমানে।